মই এই প্ৰশ্নটোকে ভাবি আছিলো মই সুধিম বুলি যে আমি বহু সময়ত শুনিবলৈ পাওঁ যে বহুতো জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞসকলে কয় যে আপোনাৰ মানে জন্ম লগ্নত আপোনাৰ সেই সোঁৱৰণীখনত পিতৃদোষ আছে গতিকে সেই বস্তুটো কিদৰে আমি গম পাম যে মোৰ সোঁৱৰণীখনত পিতৃদোষ আছে আৰু তাৰ প্ৰভাৱটো কেনেকুৱা হ'ব আৰু পিতৃদোষ থাকিলে আমি কি কৰিব লাগে মানে প্ৰথম কথা হ'ল জ্যোতিষীয়ে যেটো পিতৃদোষ বুলি কয় সেই পিতৃদোষটো আপোনাৰ জন্ম চক্ৰত আপুনিও যদি চক্ৰটো মানে সোঁৱৰণীখন খুলিছে দেখিব যে লগ্নৰ পৰা যদি পঞ্চম নৱম দশমটো আহিব পঞ্চম নৱমত বিশেষকৈ মানে ৰবিৰ লগত যদি ৰাহু বা কেতুৰ সংযোগ হয় মানে সূৰ্য গ্ৰহণ যদি হৈ আছে মানে ৰবি হল পিতৃ কাৰক গ্ৰহ গতিকে তাত যদি গ্ৰহণ দোষ লাগি আছে আৰু সেই গ্ৰহণ দোষটো যদি লগ্নৰ পৰা পঞ্চমত বা নৱমত বা দশমত পৰিছে তেনেহলে কি হ'ব হি পিতৃদোষ কাৰক হ'ব গতিকে তেওঁৰ পিতৃদোষ আছে সেই পিতৃদোষ পৰিলে আকৌ কি হয় তেওঁৰ কিছুমান ভবা কৰ্ম নহব হয়তো বিবাহৰ উপযুক্ত সকলোখিনি আছে তেওঁৰ বিবাহ নহয় বা বিবাহ হৈ গৈছে তেওঁলোকে সন্তানৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকৰ সন্তান প্ৰাপ্তিত বাধা আহিব ঘৰখনৰ উন্নতি নহয় সদায় অভাৱ অনাটন এটা হৈ থাকে বা ল'ৰা ছোৱালী কেতিয়াবা অত্যন্ত অমান্য হয় পিতৃ মাতৃৰ ঘৰখনত শান্তি শৃংখলা যেনেভাৱে থাকিব লাগে তেনেভাৱে এইবিলাক পিতৃদোষৰ পৰাই আহি থাকে